আজিৰ ভিডিঅ'ত আমি ক্লাস 12 থকা চেপ্টাৰ 5 অবিচ্ছিন্নতা আৰু অৱকলনীয় কন্টিনিউটি আৰু ডিফাৰেন্সিবিলিটি এক্সাৰসাইজ 5.4 ৰ 1 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে x সাপেক্ষে অৱকলজ উলিয়া। Find the differential with respect to x. এটা 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে ex by sin x। আগতে আমি অলৰেডি ফৰ্মুলা দিয়া আছে এইবোৰ। এটা এইটো আমাৰ কি ফৰ্মত কিবা কৈছে অৱকলজৰ হৰণৰ b d ডিভাইড তো আমাৰ কি আছিল d by dx u by b ফৰ্ম কৰিছে তেনেলে কি আছিল b d by dx u d by dx b by b স্কয়ার এইটো ফৰ্ম কৰিছে তেতিয়া আমি এইটো এপ্লাই কৰিম কিমান হ'ব ইয়াত u ৰ ভ্যালু ex b ৰ ভ্যালু sin x মানে sin x d by dx ex minus ex d by dx sin x by sin square x এটা আমি ডিফারেন্সিয়াল কৰিম sin x ex তো আমাৰ কি কৈছিল এক্সপোনেনশিয়ালৰ একে থাকে লিখিলো আকৌ ex sin x ৰ ডিফারেন্সিয়াল আমাৰ কি থাকে cos x by sin square x ইয়াৰ পৰা কি কমন আহিব আমাৰ ex এটা আমি কমন আনো এটা কি পালো আমাৰ এইটো ৰিজাল্ট এতিয়া আমি 2 নম্বৰটো চাও এতিয়া 2 নম্বৰটো আমাৰ কাৰ আপেক্ষে কৰিব কৈছে আমাৰ x আপেক্ষে অৱকলজ কৰি পাও d by dx e sin inverse x আছে আমাৰ ফলনটো তেনেলে আমাৰ কি আছিল এক্সপোনেনশিয়ালটা আমাৰ ডিফাৰেন্সিয়াল কৰিলে কি হয় সেম থাকে বুলি কৈছিল এতিয়া x ৰ ঠাইত কি আছে sin inverse x আহি গল আকৌ আমি ex তো কইলো কিন্তু ax তো আমি x আপেক্ষে কইলে কি হয় আমাৰ 1 হয় কিন্তু ইয়াত x ৰ ঠাইত কি আছে sin inverse আমি আকৌ sin inverse তো কৰিব লাগে এটা e sin inverse x sin inverse ৰ আমাৰ কি হয় আমাৰ অৱকলজ ডিফাৰেন্সিয়াল কি হয় 1 by √1 minus x square কিমান হল 1 by √1 minus x square এইটো আছে আমাৰ ফাইনাল ৰিজাল্ট নেক্সট আকৌ আমাৰ 3 নম্বৰে চোৱা e to the power x cube আকৌ আমি এটো কি কৰিম x আপেক্ষে অৱকলজ কৰিম ডিফারেন্সিয়াল with respect to x তেতিয়া কি হ'ব d by dx e to the power x cube কি হ'ব আমাৰ এক্সপোনেনশিয়ালটো আমি কি কৈছিলো সেম হ'ব কিন্তু ইয়াত x ৰ ঠাইত কি আছে x কিউব আকৌ আমি x কিউব তো ডিফারেন্সিয়াল কৰিম x কিউব তো ডিফারেন্সিয়াল কৰিলে কি আমি 3 টা গলৈ আহিব আকৌ 3 পৰা 1 এটা কমি যায় 3x স্কয়াৰ আকৌ কি থাকিলে আমি ex কিউব এটো আমাৰ आंसर আকৌ sin নম্বৰটো চা sin নম্বৰ কি আছে sin tan inverse e to the power minus x এটা x আপেক্ষে অৱকলজ কৰিলে পাও d by dx sin tan inverse e to the power minus x এটা আমাৰ sinৰ কি আছিল আমাৰ ডিফারেন্সিয়াল cos আর x ৰ ঠাইত কি আছে আমাৰ tan inverse e to the power minus x আকৌ tan inverse তো আমি আকৌ কৰিব লাগিব tan inverse তো আমাৰ কি হয় 1 by কি আছিল আমাৰ tan inverse equal to আমাৰ tan inverse equal to আমাৰ 1 by 1 plus x square আছিল কিন্তু ইয়াৰ x ৰ ঠাইত কি আছে আমাৰ e to the power minus x আইৰা এবাৰ লিখিছো এটা cos tan inverse e to the power minus x আকৌ tan inverse কি আছিল আমাৰ 1 by 1 plus
x স্কোয়ার x অর ঠাইত আমাৰ কি আছে e টু দি পাৱাৰ মাইনাছ x তেনেহ'লে এইটো হ'ল আকৌ e টু দি পাৱাৰ মাইনাছ x কিমান হ'ব এক্সপনেনশিয়াল আমাৰ সেম থাকে আকৌ আহি গ'ল আকৌ x হলে x ৰ আপেক্ষে কৰি লোৱা নাছিল কিন্তু -1 আছে তেনেহ'লে কি আহিব আমাৰ -1 এটা আমি সিম্পলিফাই কৰি লিখিম অকমান সিম্পল কে minus e to the power minus x cos tan inverse e to the power minus x by 1 plus e to the power minus 2x. It is our final answer. আমাৰ ফাৰ্স্ট নম্বৰটো আছে log cos ex এতিয়া আমি আকৌ x আপেক্ষে অবকলজ কৰিলে এটা log x ৰ আমাৰ কি হয় d by dx log x ৰ আমাৰ কি আছিল 1 by x এটো ফৰ্মুলা ব্যৱহাৰ কৰিম তেনেহলে আমাৰ d by dx log cos e to the power x এতিয়া log x আমাৰ কি আছিল 1 by x এটা x ৰ ঠাইত আমাৰ কি আছে cos e to the power x 1 by cos e to the power x আকৌ ইয়াত x থকাৰ কাৰণে আমাৰ log x 1 by x আছিল কিন্তু ইয়াত x ৰ ঠাইত কি আছে cos ex আকৌ এটো আমি ডিফাৰেনশিয়েল কৰিব লাগিব এতিয়া cos আৰু ডিফাৰেনশিয়েল কি হয় আমাৰ মাইনাস sin আকৌ sin x ৰ ঠাইত কি আছে ex দা মাইনাস sin e to the power x cos e to the power x আকৌ ইয়াত x থকালে আমাৰ 1 হলতেন কিন্তু ইয়াত e to the power x আছে e to the power x ৰ এক্সপোনেনশিয়েল আমাৰ কি থাকে ডিফাৰেনশিয়েল e to the power x থাকে এতিয়া আমাৰ এটা ফৰ্মুলাত পৰিলে sin by cos ইয়াত ex কেনসেল নহয় এটো কোণ হে হয় sin অর কোণ ex cos অর কোণ ex এঙ্গলটো তেটা sin by cos কি হয় আমাৰ মাইনাস হয় tan e to the power x ex টো আগত দেখিম আৰু এটো ভ্যালু কিমান হ'ব আমাৰ tan e to the power x এটো আমাৰ answer আমি পিছৰখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম